নমস্কাৰ আগষ্ট মাহ সমাগত আৰু ইতিমধ্যে জুলাই ২৭ তাৰিখৰ পৰা শনি বক্ৰী হৈছে তাৰ লগতে বৃহস্পতিও কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে তুংগী হৈছে গুৰু দেৱতা তুংগী হৈছে আৰু বৃহস্পতিৰ তুংগীয়ে তাৰ লগত শনি বক্ৰী এই নতুন আমাৰ আগষ্ট মাহটোত আমাৰ প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব কাৰণ দুয়োটা খুব প্ৰবল গ্ৰহ আৰু খুব মানে কোৱা হয় যে প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাৰ সোঁৱৰণিত খুব বেছি প্ৰভাৱ পেলায় এই শনি আৰু গুৰু দেৱতাই গতিকে এই দুয়োটা গ্ৰহৰ স্থান পৰিৱৰ্তন হৈছে এজনা বক্ৰী হৈছে আৰু এজনা তুংগী হৈ আছে গতিকে বৃহস্পতিয়ে গুৰু দেৱতাই কেনেকুৱা ধৰণৰ ফল এতিয়া আগষ্ট মাহত দিব সেই বিষয়ে কথা পাতিম পিছে আপোনাৰনো কি ৰাশি সেই বিষয়ে আমাক জনাবলৈ নাপাহৰিব নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আজিৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছো আৰু ৰাশিফলসমূহৰ বিষয়ে আপোনালোকক জনাব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়াই আহক তেওঁৰ সৈতে কথা পাতো ভৃগু অনুষ্ঠানটিলৈ স্বাগতম আৰু যোৱা মাহত বিশেষ দুটা গ্ৰহৰ স্থান পৰিৱৰ্তন হৈছে ৰাশি পৰিৱৰ্তন হৈছে এজনা বক্ৰী হৈছে আৰু এজনা তুংগী হৈছে আৰু এই দুয়োটা গ্ৰহই আমাৰ সোঁৱৰণিত খুব বেছি প্ৰভাৱ পেলায় আমাৰ জীৱনত খুব বেছি প্ৰভাৱ পেলায় এতিয়া এই নতুন অৱস্থানে বা নতুন অৱস্থিতিয়ে আমাৰ আগষ্ট মাহত প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব আজি আমি সেই বিষয়ে কথা পাতিম আৰম্ভ কৰিছো सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग भवेत् সকলোৰে কল্যাণ আৰু সুখ শান্তি হওক তাৰে কামনাৰে আমাৰ এই 12টা ৰাশিৰ যি গতি সেই গতিসমূহ কি হয় মানুহৰ কল্যাণৰ কাৰণে কিছুমান বাৰ্তা প্ৰতি মাহে আনি থাকে আৰু কিছুমানৰ দুখ কিছুমানৰ সুখ কিছুমানৰ উন্নতি বিভিন্ন ধৰণৰ প্ৰেৰণ কৰে গতিকে এই মেষ ৰাশিৰ জাতক জাতিকা প্ৰথমটো ৰাশি আৰু মেষ ৰাশিৰ অধিপতি হৈছে মংগল গ্ৰহ মেষ ৰাশিৰ জাতক জাতিকা সকলৰ প্ৰথমতে আমি যদি স্বাস্থ্যটো চাওঁ স্বাস্থ্য চালে আমি দেখিম চিন্তা আৰু টেনচন এইবোৰ লাহে লাহে বৃদ্ধি পাব ফলত বৃদ্ধি পোৱাৰ বিনিময়তে কি হ'ব তেওঁ যদি বেছিকৈ চিন্তা কৰে তেতিয়াহ'লে তেওঁৰ হেল্থটো কিছু পৰিমাণতে অৱনমিত হয় সমস্যা দেখা দিব আৰু সেই কাৰণে আমি কম যে মেষ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে স্বাস্থ্য সম্পৰ্কে অলপ সজাগ থাকিব বেছি টেনচন নল'ব এনজাইটি মানে বেছি হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে এনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ আহিলে নিজৰ গ্ৰহৰ দোষ আছে বুলি ভাবি ল'ব আৰু 2 নম্বৰ হ'ল আমাৰ যদি শিক্ষাটো চাওঁ তেতিয়াহ'লে দেখিছো মানে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ যি ধাৰণা মানে যি ভাবেৰে তেখেতসকলে ষ্টাডি কৰি আছে অধ্যয়ন কৰি আছে আৰু সেই অধ্যয়নৰ ফল বহুখিনি বেছি আশা যিমানখিনি কৰিব সেই অনুপাতে নাপালেও মোটামুটি তেখেতসকলৰ বহুখিনি ফল লাভ কৰিব অৰ্থাৎ মানে আপোনালোকৰ মধ্যম ফল এই মাহত আগষ্ট মাহত লাভ কৰিব আৰু আমি চাম যদি তেখেতসকলৰ পৰিয়াল বা বিবাহ এইবিলাক যদি চাওঁ তেতিয়াহ'লে পৰিয়ালৰ ক্ষেত্ৰতো কিন্তু সুস্থিৰ পৰিৱেশ সৃষ্টি হৈছে মানে থাকিব কিন্তু বিবাহৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বিবাহৰ ক্ষেত্ৰত যিহেতু 3 মংগল আছে আৰু ইপিনে শুক্ৰ তেখেতসকলৰ পৰা অৱনমিত হৈছে সেইকাৰণে আমাৰ বিশেষভাৱে বিবাহৰ ক্ষেত্ৰত যিসকলে মানে পাত্ৰ পাত্ৰী আছে তেখেতসকলে অলপ সাৱধান থাকিব যিহেতু খঙৰ পৰিমাণটো হঠাতে বেছি হৈ যায় আৰু কিন্তু ধন তেখেতসকলৰ কিন্তু ষ্টেবল হৈ আছে মানে যিমানখিনি আহিব লাগিছিল সিমানখিনি অহা নাই বা খৰচ হৈ তেখেতসকলৰ ইমানখিনি হোৱা নাই বেলেঞ্চত থাকিব হয় সেইকাৰণে মংগল গ্ৰহ যদিও 3rd হাউচত আছে মেষ ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ ফলত তেখেতসকলৰ চাকৰিয়ে হওক বা ব্যৱসায়িক ক্ষেত্ৰত হওক বহুখিনি আশা মতনভাৱে উন্নতি বা ধন নাহিলেও মোটামুটি তেখেতসকলে চলি যাব পাৰিব সেইকাৰণে মেষ ৰাশি জাতক জাতিকাসকলৰ এই মাহটোৰ ফলটো মধ্যম ফল হিচাপে ক'ব পাৰোঁ প্ৰতিকাৰ হিচাপে গুড় যিকোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানত দান দিব পাৰে বৰ তেখেতসকলৰ গুড় দান দিলে ধনৰ যিটো ষ্টেবল হৈ গৈছে সেই ধন অহা ৰাস্তাত বহুখিনি পৰিৱৰ্তন হ'ব আৰু ঘৰখনতো শান্তি বা সুখৰ পৰিমাণ বৃদ্ধি হ'ব কিন্তু এটা কথা ভ্ৰমণ কৰিবলৈ ওলাওঁতে অলপ সাৱধানেৰে হ'ব আগবাঢ়িব ক্ষেত্ৰত আপোনালোকৰ দূৰ ভ্ৰমণটো এই মাহটো স্থগিত ৰখাটো আপোনালোকৰ কাৰণে খুবেই ভাল আৰু যদি আপোনাৰ শুভ সংখ্যা চাওঁ তেতিয়াহ'লে শুভ সংখ্যা আপোনালোকৰ 7 মানে 7 সংখ্যাটো ব্যৱহাৰ কৰিব পাৰিব আৰু সদায় শুভ কাৰ্য কৰিবলৈ যাওঁতে ৰং হিচাপে ৰঙা ৰংটো ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকৰ এই মাহৰ যিকোনো ধৰণৰ অসুবিধা বা অশুভ গ্ৰহৰ যি প্ৰভাৱ আছে সেইসমূহ কিছু পৰিমাণে হ'লেও কমিব আমি আগবাঢ়িছো বৃষ ৰাশিলৈ আমাৰ দ্বিতীয়টো ৰাশি শুক্ৰ দেৱতাৰ প্ৰথমটো ৰাশি কেনেকুৱা হ'ব বৃষ ৰাশি জাতক জাতিকাসকলে খোৱা লোৱাৰ ক্ষেত্ৰত বহুখিনি সাৱধান থাকিব নহ'লে আপোনালোকৰ এই মাহত পেটৰ প্ৰব্লেম বা বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা
সকলো সময়তে হৈ থকাৰ সম্ভাৱনা থাকে। আৰ্থিকত চাওঁ, আৰ্থিক ক্ষেত্ৰতো আপোনালোকে মনে ভবা অনুসৰি বহুখিনি উন্নতি কৰিছে, কিন্তু 25 তাৰিখৰ পিছত আপোনালোকৰ আশাপ্ৰদভাৱে আৰু বেছি উন্নতি কৰিব পাৰিব যদি আপোনালোকৰ ৰাশি চক্ৰ অৰ্থাৎ জন্ম কুণ্ডলী অনুসৰি বিভিন্ন ধৰণৰ দশা বা দশাৰ পৰিৱৰ্তন হয়। দশাৰ যদি কিবা প্ৰভাৱ আছে তেতিয়াহ'লে আমাৰ এই যিখিনি বিচাৰ তাৰ লগত আপোনালোকৰ অলপ তাৰতম্য দেখা যায়। এই অনুপাতে আপোনালোকৰ সৰ্বসাধাৰণৰ কাৰণে বিশেষভাৱে কিন্তু ইনকামৰ চ'ৰ্চটো এটা সুবিধাজনকভাৱে শুভ বুলি ক'ব লাগিব। আৰু শিক্ষাৰ ক্ষেত্ৰত চাওঁ যে মনটো অলপ অস্থিৰ হৈ উঠিছে। আপোনালোকৰ ষ্টাডি টেবুলত বহিব ঠিকেই, কিন্তু মনৰ চিন্তাবিলাক বিভিন্ন ধৰণৰ বিভিন্ন ঠাইলৈকে প্ৰবাহিত হ'ব। সন্মুখত কিতাপখন মেলি লৈছে ঠিকেই, কিন্তু আপোনালোকৰ সেই সময়খিনিত সৎ ব্যৱহাৰ নহ'ব, ফলত আশাপ্ৰদভাৱে আপোনালোকে ফল লাভ কৰিবলৈ কিছু অসুবিধা পাব। সেইকাৰণে সাৱধান শিক্ষাৰ্থীসকলে কিতাপৰ টেবুলত বহাৰ লগে লগে মা সৰস্বতীক আৰাধনা কৰি আপোনালোকৰ মনটো স্থিৰ কৰিবলৈ বহুখিনি যত্ন কৰিব। সম্পৰ্কবিলাক চাওঁ কেনেকুৱা হ'ব? প্ৰেম বিবাহ এইবিলাকত যদি চাওঁ তেতিয়াহ'লে প্ৰেম বিবাহৰ ক্ষেত্ৰতো কিন্তু তেখেতসকলৰ আগষ্ট মাহৰ 27 তাৰিখৰ পিছত বহুখিনি শুভ ফল লাভ কৰিব। যিহেতু শনিৰো কিছু প্ৰভাৱ আছে আৰু শনিৰ যিসকল দুৰ্বল সেই জাতক জাতিকাসকলে বিশেষভাৱে শনি দেৱতাৰ কাৰণে পূজা কৰিহে বিবাহ আদি কাৰ্যত আগবাঢ়িব। তেতিয়াহ'লে আপোনালোকৰ বহুখিনি শুভ হ'ব। পৰিয়ালৰ মাজত সময় দিব, নিশ্চয় আপোনালোকৰ পৰিয়ালৰ মাজত থকা খাম খেলিবোৰ আঁতৰিব। আৰু ভ্ৰমণ কৰিবলৈ নিশ্চয় আপোনালোকৰ প্ৰত্যেকৰে মন যায়, আৰু সেই ভ্ৰমণ কৰাৰ সময়খিনি এই মাহটোত পাৰিব, কিন্তু 26 তাৰিখ বা 27 তাৰিখৰ পিছতহে আপোনালোকৰ ভ্ৰমণ কৰিলে বহুখিনি ভাল হ'ব। প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং। হয়, প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতিদিনে সূৰ্য দেৱতাক আৰাধনা কৰিব, আৰু শুভ ৰং আপোনালোকে সেউজীয়া কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা আপোনালোকে 3 নম্বৰ সংখ্যাটো 3 সংখ্যাটো ব্যৱহাৰ কৰিব। নিশ্চয় আপোনালোকৰ আগষ্ট মাহটো শুভ হ'ব। আমি আগবাঢ়িছো পৰৱৰ্তী ৰাশিটোলৈ। বুধ গ্ৰহৰ প্ৰথমটো ৰাশি মিথুন ৰাশি। মিথুন ৰাশি কেনেকুৱা? মিথুন ৰাশি জাতক জাতিকাসকলৰ অৰ্থাৎ আগষ্ট মাহৰ ফল অনুসৰি কি হৈছে, যিহেতু আমি আগতে উল্লেখ কৰিছো মেষ ৰাশিৰ পৰা মংগল আহি এইবাৰ মিথুন ৰাশিত অৱস্থান কৰিছে, আৰু সেই হিচাপে তাৰ লগত কেতু যোগ হৈছে। ফলত মানুহজনৰ বা জাতক জাতিকাৰ এক শাৰীৰিক বহুখিনি সমস্যা আঁতৰাৰ সম্ভাৱনা আছে। আৰু এই সমস্যা যদি পুৰণি সমস্যা আছে, যেনেকুৱা ধৰণৰ মানুহৰ কি হয় পুৰণি ৰোগ থাকে, সেই ৰোগসমূহ কেতিয়াবা কি হয় তাতে বেছি হোৱাৰ প্ৰৱণতা থাকে। আৰু সেইকাৰণে যিসকলৰ পুৰণি ৰোগ আছে তেখেতসকলে অলপ সাৱধান থাকিব। নতুনকৈ তেনেকুৱা কোনো ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। আৰু যদি আমি শিক্ষাৰ ক্ষেত্ৰত চাওঁ, শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু ঠিক তেনেকুৱাই যে হায়াৰ ষ্টাডিৰ কাৰণে বিভিন্ন ধৰণৰ মনটো অস্থিৰ হৈ উঠিব পাৰে, বা কোন ঠাইত পঢ়িব, কোন ঠাইত এডমিশ্যন ল'ব, এই ধৰণৰ খাম খেলি কৰি থাকোঁতে বহুখিনি সময় আপোনাৰ নষ্ট হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে সঠিক ডিচিশ্যন বা সিদ্ধান্ত ল'বৰ কাৰণে আপোনালোকে বিশেষভাৱে যত্নপৰ হ'ব, বা সময়খিনি যাতে যিটো উদ্দেশ্যৰে আপোনালোকে যি ধৰণৰ পঢ়া শুনা কৰিছে সেই পঢ়া শুনা কৰা ছাবজেক্টটোৰ ওপৰত একান্তভাৱে মনোযোগ দিয়ক। নিশ্চয় আপোনালোকৰ নিজে ভবা অনুসৰিয়ে এক ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰ্থিকৰ ক্ষেত্ৰত খৰচৰ পৰিমাণ বৃদ্ধি হৈছে। ধন অহা ৰাস্তাটো ঠিকে থাকিব, কিন্তু খৰচ অত্যাধিক হোৱাৰ সম্ভাৱনা থাকে। হয়তো অযথা তেখেতসকলে কিছুমান বস্তু সামগ্ৰী কিনিব পাৰে, যিহেতু মনত প্ৰভাৱ এটা পৰি আছে, গতিকে এই ধৰণৰ সমস্যা হ'ব পাৰে। চাকৰি কৰি থকা সকলৰ কি হৈছে, প্ৰমোচনৰ ক্ষেত্ৰতো সুযোগ আহিলেও কিবা কাৰণত আপোনালোকে সেই সুযোগটো ৰাখিব নোৱাৰিব পাৰে। গতিকে সাৱধান হ'ব, যাতে সুযোগ আহিলে সেই সুযোগটো ভালদৰে আপোনালোকে ব্যৱহাৰ বা ইউটিলাইজেশ্যন কৰিব পাৰে। তাৰ কাৰণে যত্ন ৰাখিব। সম্পৰ্ক আৰু ভ্ৰমণটো চাই লওক। বিবাহ আদি সম্পৰ্ক ঠিকেই ৰাখিব, কিন্তু কথাত কটা যায় কথাত বতৰা বুলি কথা আছে। গতিকে আপোনালোকৰ সন্মুখত থকা মানুহজনে কিনো কথাটো কৈছে ভালদৰে অলপ ধৈৰ্য সহকাৰে শুনিবলৈ যত্ন ৰাখিব। তেতিয়াহ'লে আপোনালোকে খেলি মেলিৰ মাজত নপৰিব, আৰু নিশ্চয় আপোনালোকৰ সম্পৰ্কবোৰো সুন্দৰ হৈ থাকিব। ভ্ৰমণ কৰিবলৈ গ'লে আপোনালোকে এই যিটো আমি ক'লো যে মনটোক স্থিৰ কৰি ৰাখিব, তেতিয়াহে আপোনালোকে ভ্ৰমণ কৰিও আনন্দ লাভ কৰিব পাৰিব, বা ভ্ৰমণতো আপোনালোকে সুখ লাভ কৰিব পাৰিব। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং। প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব, মা বগলাক প্ৰণাম জনাব, যিহেতু মংগল আপোনালোকৰ আছে। আৰু আপোনালোকে শুভ সংখ্যা 4 ব্যৱহাৰ কৰিব, আৰু শুভ ৰং হালধীয়া কালাৰ আপোনালোকে ব্যৱহাৰ কৰিব। নিশ্চয় আপোনালোকৰ শুভ হ'ব। কৰ্কট ৰাশিলৈ আগবাঢ়িম। চন্দ্ৰগ্ৰহৰ এটাই ৰাশি কৰ্কট ৰাশি। যিহেতু আমি আপোনাৰ আগতে উল্লেখ কৰিছে যে চন্দ্ৰ গ্ৰহৰ কৰ্কট ৰাশি, কিন্তু বৃহস্পতি আহি তুংগ গ্ৰহ হৈ তাক অধিষ্ঠিত কৰিছে। গতিকে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ এই মাহৰ ফল অনুসৰি বহুখিনি শুভ বুলি ক'ব লাগিব। প্ৰথম অৱস্থাত আমি স্বাস্থ্যটো চাওঁ। স্বাস্থ্য তেখেতসকলৰ কিন্তু এই মাহৰ আৰম্ভণিতে কিছু সমস্যা থাকিলেও মোটামুটি আপোনাৰ 15 তাৰিখৰ পিছত
স্বাস্থ্যৰ পৰিৱৰ্তন হ'ব, স্বাস্থ্য সুন্দৰ হ'ব, সমস্যা তেখেতসকলৰ আঁতৰিব। 2 নম্বৰ আপুনি চাম শিক্ষা যদি চাওঁ, শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো কিন্তু গুৰুৰ আশীৰ্বাদত সঠিক সিদ্ধান্ত ল'বলৈ তেখেতলোক সক্ষম হ'ব। যিকোনো ধৰণৰ কৃতকাৰ্য লাভ কৰিবলৈ যিখিনি কষ্ট কৰিছে সেই কষ্ট অনুসৰি তেখেতসকলে সুযোগ আৰু সুফল পোৱাৰ সম্ভাৱনা বহুখিনি বেছি। ধন কেনেকৈ তেখেতসকলে অৰ্জন কৰিছে আৰু সেই অৰ্জন কৰা ৰাস্তাটো যদি তেখেতসকলে কি হয় সৎ পথেৰে অৰ্জন কৰিছে, তেতিয়াহ'লে নিশ্চয় বহুখিনি উন্নতি কৰিব। আৰু যদি ব্যৱসায় বাণিজ্য আদি কৰি আছে আৰু ব্যৱসায় বাণিজ্য কৰি থকা সকলেও কিন্তু লক্ষ্য ৰাখিব যে গুৰুস্থানীয় ব্যক্তিক প্ৰতিদিনে তেখেতসকলে প্ৰণাম কৰি যি কাৰ্য কৰে সেইদিনাখনে তেখেতসকলৰ ধন দুগুণে বৃদ্ধি হ'ব বা আহিব, আগমন হ'ব। আৰু সেইধৰণে আপোনালোকে চেষ্টা ৰাখিব। যদি আমি চাওঁ ভ্ৰমণ আপোনালোকৰ কাৰণে এই মাহটো বিশেষকৈ আগষ্ট মাহত শুভ ফল লাভ কৰিছে আৰু ভ্ৰমণ কৰিও আপোনালোকে সুখ লাভ কৰিব। পৰিয়ালৰ মাজত সময় দিব, নিশ্চয় আপোনালোকৰ গুৰুৰ কৃপাত বহুখিনি পৰিয়ালৰ বান্ধন সঠিকভাৱে ৰাখিবলৈ আপোনাক সক্ষম হ'ব। গুৰুস্থানীয় ব্যক্তিক পাৰিলে প্ৰতিদিনে অন্ন বা বস্ত্ৰ আদি দান কৰিবলৈ চেষ্টা ৰাখিব। আৰু যদি শুভ সংখ্যা চাওঁ তেতিয়াহ'লে শুভ সংখ্যা তেখেতসকলৰ 2 আৰু যদি শুভ ৰং চাওঁ তেতিয়াহ'লে শুভ ৰং হৈছে তেখেতসকলৰ কাৰণে নীলা। গতিকে এই ধৰণৰ নীলা ৰং ব্যৱহাৰ কৰি শুভ কাৰ্য কৰিবলৈ যত্ন ৰাখক। আমি আগবাঢ়িছো আমাৰ সূৰ্য দেৱতাৰ ৰাশি সিংহ ৰাশিলৈ। কেনেকুৱা হ'ব সিংহ ৰাশিৰ বাবে? সিংহ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ শৰীৰত কিছুমান সমস্যা, সৰু সৰু সমস্যা মাজে মাজে আহিব পাৰে। আৰু 2 নম্বৰ কথা হ'ল যে যদি বেছিকে টেনচন লয় বা বেছিকে খং যদি হয় তেতিয়াহ'লে লগে লগে তেখেতসকলৰ প্ৰেছাৰ, চুগাৰ এইবোৰ বৃদ্ধি হোৱাৰ প্ৰৱণতাটো বহুত বেছি হোৱা এই মাহত আমি দেখিবলৈ পাইছোঁ। গতিকে শৰীৰ সম্পৰ্কে আপোনালোকে সাৱধান হৈ থাকিব লাগিব। আৰু আৰ্থিক যদি চাওঁ, আৰ্থিকৰ ক্ষেত্ৰত ঠিক তেনেকুৱাই যে তেখেতসকলে ডিচিশ্যনটো লৈছে ঠিকে, মানে ধৰক ধন ছেভিংছ কৰিম বুলি ভাবি আছিলে, কিন্তু আগষ্ট মাহটো তেখেতসকল ভাবি থাকোঁতেই সময়টো পাৰ হৈ যাব। ফলত কি হয় ধনখিনি নষ্ট হোৱাৰ সম্ভাৱনা থাকে। হাতত যিখিনি পৰিমাণৰ ধন আছে সেই ধনখিনি নষ্ট হ'বৰ কাৰণে এই মাহটোত বিশেষভাৱে সম্ভাৱনাটো বেছি। সেইকাৰণে আপোনালোকে অলপ সাৱধান হ'ব। চাকৰি কৰিয়েই হওক বা ব্যৱসায় কৰিয়েই হওক, যি ধৰণৰ ধন অৰ্জন কৰি আছে সেই ধন সঠিকভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে এই মাহত বিশেষভাৱে মনোযোগ দিয়াটো নিশ্চয় আৱশ্যক বা দৰকাৰ। কাৰণ নহ'লে তেওঁৰ ধন নষ্ট হোৱাৰ সম্ভাৱনাটো বহুখিনি বেছি। শিক্ষাৰ্থীসকলৰ চাওঁ অমনোযোগিতাৰ কাৰণে বা শৰীৰ যিহেতু তেখেতসকলৰ অলপ খেলি মেলি হৈ থাকিব, সেইবোৰৰ কাৰণে ভাল সুযোগ মানে তেখেত হেৰুৱাব পাৰে। গতিকে এই ধৰণে আপোনালোকে শৰীৰটোক যত্ন ৰাখিব। শিক্ষাৰ্থীসকলেও বিশেষভাৱে কি হ'ব ৰাতিপুৱা সোনকালে উঠি ৰেগুলাৰ আৰু যিটো অধ্যয়ন কৰি আছে সেই ধৰণে অধ্যয়ন কৰি থকা নিশ্চয় আশানুৰূপ ফল লাভ কৰিব পাৰিব। সম্পৰ্ক আৰু ভ্ৰমণটো চাই লয়। সম্পৰ্ক নিশ্চয় আপোনালোকৰ বহুখিনি ভাল হ'ব। মানে আপোনাৰ 15 তাৰিখৰ পিছত বহুখিনি যদি হাজবেণ্ড ৱাইফৰ মাজত কিবা খেলি মেলি হৈ আছে, মনোমালিন্য হৈ আছে, 15 তাৰিখৰ পিছত তেখেতসকলৰ এটা ভাল ফল লাভ কৰিব, মানে এটা ভাল মানে তেখেতসকলৰ পৰিৱৰ্তন হ'ব। আৰু যদি বিবাহৰ ক্ষেত্ৰত যদি চাওঁ তেখেতসকলৰ কিন্তু শাওনৰ মাহটোত এভইড কৰি পেলাই জেঠ আহাৰ মাহলৈকে তেখেতসকলৰ বিবাহৰ দিন ধাৰ্য হোৱাৰ সম্ভাৱনা বহুতখিনি বেছি। মোটামুটি আপোনালোকৰ পৰিয়ালৰ যিটো সম্পৰ্ক ঠিকেই থাকিব। এইটো আপোনালোকৰ কি হৈছে মাহৰ ফলত যিটো আমি শাওন আৰু ভাদ এই 2টা মাহৰ মিলনতেতো আগষ্ট মাহটো হ'ব। গতিকে আগষ্ট মাহৰ 2টা মাহৰ ফলটো কি হৈছে মিশ্ৰিত হৈ আছে। সেইকাৰণে আপোনালোকৰ বিবাহ আদি কাৰ্য কিছু পৰিমাণে পলমকৈ হোৱাৰ সম্ভাৱনাটো বেছি আছে। ভ্ৰমণ আপোনালোকৰ এইবাৰ বহুখিনি হ'ব। ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে কৃতকাৰ্য বা যিমান মনেৰে ভাবি আছে যে ক'ৰবাত দূৰ ভ্ৰমণলৈকে যাম বুলি ভাবি আছে, নিশ্চয় আপোনালোকে যাব পাৰিব। গতিকে ভ্ৰমণ কৰাৰ আগতে কিন্তু অকণমান আপোনালোকে শনি দেৱতাৰ যিটো প্ৰতিকাৰ সেইটো আপোনালোকে কৰি ল'ব। শনি দেৱতাৰ প্ৰতিকাৰ কৰি ল'লে নিশ্চয় বাধাসমূহ আঁতৰিব। প্ৰতিকাৰ আমি পাতিলোৱে, প্ৰতিকাৰ শনি দেৱতাৰ প্ৰতিকাৰ কৰিব পাৰে। শুভ সংখ্যা আৰু শুভ ৰংটো কি? শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 7 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে গোলপীয়া ৰং ব্যৱহাৰ কৰিব। যিকোনো ধৰণৰ শুভ কাৰ্য বা ফুৰিব যাওঁতে নিশ্চয় আপোনাৰ মনটোও ভাল লাগিব গোলপীয়া কালাৰটো পিন্ধি গ'লে। আমি আগবাঢ়িছো কন্যা ৰাশিলৈ। আমাৰ বুধ গ্ৰহৰ দ্বিতীয়টো ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকল বহুত শক্তিশালী, সবল হয়, দৃঢ় হয়, সংকল্প ল'ব পৰা হয়। বুধৰ প্ৰভাৱটো অৰ্থাৎ বিদ্যা, বুদ্ধি, শক্তি এই বুধে কিন্তু বহুখিনি দি থাকে। সেইকাৰণে কন্যা ৰাশি জাতক জাতিকাসকলৰ কি হয় এনাৰ্জিখিনি বহু হাই হয়। আৰু বিশেষভাৱে আগষ্ট মাহত আমি দেখিম যে কন্যা ৰাশি জাতক জাতিকাসকলৰ এই যিটো মাহৰ ফল এই ফল অনুসৰি
তেখেতসকলৰ স্বাস্থ্য বহুখিনি ভাল, আগৰ তুলনাত বহুখিনি সুস্থিৰ হৈ থাকিব। আৰু তেখেতসকলৰ ধৰক শাৰীৰিক অসুবিধাসমূহ কিছু পৰিমাণে 13 তাৰিখৰ পিছত আঁতৰিব। তথাপিতো কি হৈছে, বাধা অলপ আহি থাকিব, যিহেতু শনিৰ ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দুটা আছে। আৰু কন্যা ৰাশিৰ জাতক জাতিকাৰ কি হয়, বিশেষভাৱে শনিয়ে অলপ দুৰ্বল কৰে, শনিয়ে খেলিমেলি কৰে। সেইকাৰণে শনি দেৱতাৰ প্ৰতিকাৰ তেখেতসকলে কৰিয়ে থাকিব লাগে। কন্যা ৰাশি জাতক জাতিকা সেইকাৰণে স্বাস্থ্য সম্পৰ্কে অলপ সজাগ হৈ থকাটো দৰকাৰ। আৰ্থিকত যদি চাওঁ, কি হৈছে, আৰ্থিকৰ ক্ষেত্ৰত তেখেতসকলৰ ব্যৱসায় কৰা সকল মানুহৰ যদি গুৰু ঠিক থাকে, তেতিয়াহ'লে কি হ'ব, তেখেতসকলৰ এই মাহটোত বহুখিনি উন্নতি হ'ব আৰ্থিকভাৱে। আৰু চাকৰিয়াল কৰা সকলৰ কিন্তু তেখেতসকলৰ ওচৰে পাজৰে থকা বিভিন্ন ধৰণৰ মানুহ থাকে ওচৰত, টেবুলৰ ওচৰে পাজৰে থকা যিখিনি তেখেতৰ কলিগ আছে, সেই কলিগসমূহৰ পৰা কিন্তু অলপ সতৰ্ক হৈ থাকিব লাগিব, নহ'লে তেখেতক কি হ'ব পাৰে, পদোন্নতি বা বিভিন্ন সমস্যা আনিব পাৰে। শিক্ষাৰ্থীসকলেও যিখিনি পৰিমাণে কষ্ট কৰি আছে, যিখিনি ধৰণৰ কষ্ট তেখেতসকলে কৰি আছে, তাৰ অনুৰূপ তেখেতসকলে ফল লাভ নিশ্চয় কৰিব, কিন্তু অলপ পলমকৈ কৰিব। সেইকাৰণে কষ্ট কৰি থাকক আৰু নিজৰ আশানুৰূপ ফল পাবলৈ অলপ কষ্টখিনি বৃদ্ধি কৰক। নিশ্চয় গুৰু আৰু শনি দুয়োজনৰে আশীৰ্বাদত আপোনালোকৰ বহুখিনি মনে ভবা ডক্তৰ হওক বা ইঞ্জিনিয়াৰ হওক, যিভাৱে আপোনালোকৰ মনত ভাৱ আছে, সেই ভাৱেৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব। সম্পৰ্ক, বিবাহ আদিৰ কাৰ্য কিন্তু তেখেতসকলৰ বহুত ভাবি চিন্তিহে আগবাঢ়াটো দৰকাৰ। আৰু যোনটো আৰু কি হৈছে, প্ৰেম সম্পৰ্কে সজাগ হৈ থাকিব, কাৰণ প্ৰেমত তেখেতসকলে প্ৰতাৰিত হ'ব পাৰে। প্ৰেমই তেখেতসকলৰ মাজত সমস্যা বৃদ্ধি কৰিব, ফলত তেখেতসকলে ৰাগিয়াল সামগ্ৰী সেৱনৰ কাৰণে মনত আকাংক্ষাটো আহি যাব পাৰে। সেইকাৰণে মনটোক আপোনালোকে স্থিৰ কৰি ৰাখিব, আৰু বাধা যদি আছে সেইবোৰৰ কাৰণে প্ৰতিকাৰ কৰি থাকিলে হ'ল। আৰু ভ্ৰমণ যদি আমি চাওঁ, ভ্ৰমণো আপোনালোকৰ এইবাৰ সুযোগ আহিব, কিন্তু আগষ্ট মাহত নহয়, তাৰ পৰৱৰ্তী মাহলৈকেহে আপোনালোকৰ ভ্ৰমণখিনি সুন্দৰ হ'ব। হয়, আমি প্ৰতিকাৰটোৰ কথা পাতো, শুভ সংখ্যা আৰু শুভ ৰংটো পাতো। শুভ ৰং আপোনালোকৰ হৈছে ৰঙা, শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 8। আগবাঢ়িছো তুলা ৰাখিলে, আমাৰ শুক্ৰ দেৱতাৰ দ্বিতীয়টো ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে দেখিছো যে স্বাস্থ্য তেখেতসকলৰ এইবাৰ বহুখিনি আগৰ তুলনাত উন্নতি হৈছে। আৰু নতুন কিন্তু 27 তাৰিখৰ পিছত তেখেতসকলৰ নতুন ৰোগৰ সৃষ্টি হ'ব পাৰে তুলা ৰাশিৰ জাতক জাতিকা। সেইকাৰণে টেনচন আনি বহু বেছি নল'ব। ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ শৰীৰ সুস্থ হৈয়ে যাব, কিন্তু সমস্যা আহিব পাৰে শৰীৰ সম্পৰ্কে, সেইখিনি সাৱধান থাকিব। শিক্ষাৰ্থীসকলৰ কি হৈছে, শিক্ষাৰ্থীসকলৰ ঠিক তেনেকুৱাই, মনটো আপোনালোকে ঠিক বান্ধি লৈছে, ৰুটিন ফ'ল' কৰিছে, পঢ়াৰ কাৰণে আগবাঢ়িছে, কিন্তু কি হয়, বিভিন্ন ধৰণৰ কথাই, বিভিন্ন ধৰণৰ কাৰ্যই আপোনালোকৰ সেই অধ্যয়নত বাধা দিব পাৰে। গতিকে এই ধৰণৰ কথাবোৰ আপোনালোকে নিজে চালি জাৰি চাই, যেনেকুৱা ধৰণৰ ধৰক আপোনালোকে পঢ়িব লাগিছিল চায়েন্স, পঢ়িলে কমাৰ্চ, পঢ়িলে আৰ্টছ, পঢ়িব লাগিছিল কমাৰ্চ, এনেকুৱা ধৰণৰ কিছু কথা আপোনালোকৰ কাণত পৰিব পাৰে। গতিকে কিনো পঢ়িব, কিনো শিকিব, এনেকুৱা ধৰণৰ সিদ্ধান্ত লওঁতে খেলি মেলি হ'ব পাৰে বুলি মনত মধুৰ অৱস্থা আহিব পাৰে। গতিকে নিশ্চয় এটা সিদ্ধান্তত উপনীত হওক, সেই সিদ্ধান্তকে আপোনালোকৰ জীৱনৰ চৰম সিদ্ধান্ত বুলি বাছি লৈ আপোনালোকৰ পঢ়া সময়খিনি ঠিক কৰিলে কৃতকাৰ্য হোৱাৰ কাৰণে যত্ন কৰক। নিশ্চয় আপোনালোকৰ গুৰুদেৱতাৰ আশীৰ্বাদত শুভ হ'ব। আৰ্থিক ক্ষেত্ৰত ঘৰত আপোনালোকৰ সমস্যা হৈ আছে, যে বেমাৰ অৰ্থাৎ ৰোগ ব্যাধি যদি আছে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ কি হ'ব, যি পৰিমাণৰ ধন অৰ্জন কৰি আছে, খৰচটো আপোনালোকৰ আগত তুলনাত বহুত বেছি হৈ যাব। সেইকাৰণে ঘৰৰ গৃহলক্ষ্মীজনক সদায় শ্ৰদ্ধা আৰু ৰেচপেক্ট কৰিব, তেতিয়াহে আপোনালোকৰ সেই যি সমস্যাসমূহ আছে আঁতৰিব। আৰু যিখিনি আপোনালোকৰ ধনৰ আগমনৰ যিটো ৰাস্তা, সেইটোক সদায় শ্ৰদ্ধা কৰিব, তেতিয়া আপোনালোকৰ দুগুণেই আপোনালোকৰ ধন অহাৰ পথ খুলিব। সম্পৰ্কসমূহ মোটামুটি ঠিকেই থাকিব। পৰিয়ালৰ মাজত কেৱল সময়টো আপোনালোকে সঠিকভাৱে দিব কাৰণে যত্ন কৰিব। নিশ্চয় আপোনালোকৰ সম্পৰ্কসমূহ আগৰ তুলনাত বহুখিনি এইবাৰ ভালেই হ'ব। আৰু ভ্ৰমণ কৰিবৰ কাৰণে আপোনালোকে যদি সিদ্ধান্ত লৈছে, তেতিয়া ভ্ৰমণ কৰাৰ ক্ষেত্ৰত অলপ চালি জাৰি চাইহে আপোনালোকৰ, যিহেতু গ্ৰহৰ কিছু তাৰতম্য হৈছে, শনিৰ প্ৰবলতা অলপ বেছি আছে, গতিকে সাৱধানতাৰে ভ্ৰমণ কৰিব। নিশ্চয় আপোনালোকৰ শুভ হ'ব। শুভ সংখ্যা আপোনালোকে 4 ব্যৱহাৰ কৰিব। শুভ ৰং আপোনালোকে সেউজীয়া ব্যৱহাৰ কৰিব। প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব, শুক্ৰবাৰে আৰু মঙলবাৰে হনুমান চালিচা পঢ়ক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আমি তুলা ৰাশিৰ কথা পাতিলো, এবাৰ আগবাঢ়িছো বৃশ্চিক ৰাশি, মংগল দেৱতাৰ দ্বিতীয়টো ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা তেখেতসকলে কি হৈছে, লাভ কৰিব এক সুযোগ, আৰু লাভ কৰিব তেখেতসকলৰ অৰ্থৰ আগমনৰ এটা বিশেষ ৰাস্তা। ফলত তেখেতসকলৰ কি হৈছে, আমি দেখিম স্বাস্থ্য
বহুখিনি আগৰ তুলনাত ভাল হ'ল, হ'ব। গতিকে শনিৰ প্ৰভাৱত তেখেতসকলৰ নিশ্চয় বহুখিনি ভাল হ'ল। আৰু সেইকাৰণে শনি আৰু গুৰুৰ প্ৰভাৱত তেখেতসকলৰ স্বাস্থ্য, শৰীৰ আৰু তেখেতসকলৰ অৰ্জন, যিটো অৰ্জনৰ ৰাস্তা, এইখিনি ৰাস্তা তেখেতসকলৰ সুন্দৰ ভাল হৈছে। স্বাস্থ্যও ভালে থাকিব আৰু আৰ্থিকৰ ক্ষেত্ৰতো ভাল, সম্পৰ্ক আৰু শিক্ষাটো আৰু লগতে ভ্ৰমণ। শিক্ষা তেখেতসকলে ভালেই মানে আগৰ তুলনাত বহুখিনি মনটো স্থিৰ কৰিব পাৰিব। মংগল গ্ৰহ যিহেতু মিথুন ৰাশিত অৱস্থিত আছে, ফলত এই ৰাশিত এক বিশেষ ধৰণৰ প্ৰভাৱ লাভ কৰিছে। আৰু সেই প্ৰভাৱৰ ফলতে শৰীৰ, বিদ্যা, বুদ্ধি গোটেইখিনি তেখেতসকলৰ এক সুন্দৰ ঠাইত আছে। মনটো কেৱল অস্থিৰ হ'ব পাৰে, সেই মনটোক স্থিৰ কৰিবৰ কাৰণে প্ৰতি সোমবাৰে তেখেতসকলে শিৱ বাবাৰ ওচৰত এগছি বন্তি প্ৰজ্বলন কৰে। বিবাহ আদি কাৰ্যতো তেখেতসকলে কিন্তু সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব পাৰিব, লাভ কৰিব, সম্পৰ্কবিলাক সুন্দৰ হৈ থাকিব। আৰু সেই অনুপাতে আগবাঢ়ক। নিশ্চয় আগষ্ট মাহৰ ফল হিচাপে আপোনালোক সুন্দৰ ফল লাভ কৰি আছে। শুভ সংখ্যা আপোনালোকৰ কাৰণে 5 আৰু শুভ ৰং হৈছে আপোনালোকৰ কাৰণে পাতল হালধীয়া ৰং ব্যৱহাৰ কৰিব। ভাল হ'ব। আমি আগবাঢ়িছো আমাৰ গুৰু বৃহস্পতিৰ ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ এই বছৰৰ ফল অনুসৰি হ'ব, কিন্তু আগষ্ট মাহত তেখেতসকলৰ কি হৈছে, অৱনমিত হৈছে। স্বাস্থ্য সম্পৰ্কে অলপ অৱনমিত হ'ব। শৰীৰ বহুখিনি আগৰ তুলনাত অলপ সামান্য পৰিৱৰ্তন এটা হ'ব। গতিকে শৰীৰ সম্পৰ্কে অলপ মনোযোগ দিব। স্বাস্থ্য যিহেতু অৱনমিত হোৱাৰ সম্ভাৱনা, গতিকে বিদ্যা বুদ্ধিৰ ওপৰতো তাৰ প্ৰভাৱ পৰিব। গতিকে বিদ্যাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলেও নিজে সাৱধানতাৰে বিদ্যা অৰ্জন কৰক আৰু মন দি নিজৰ উদ্দেশ্য সফলৰ কাৰণে যত্ন কৰক। ধন অৰ্জনৰ কাৰণে যিসকল ধন অৰ্জন কৰি আছে, পাৰ হৈ যোৱা সময়খিনিত বহুখিনি তেখেতসকলে ধন অৰ্জনৰ কাৰণে বাধা নেওচি আহিছে। আৰু সেই বাধাসমূহ এই মাহত, আগষ্ট মাহত বহুখিনি তেখেতসকলৰ পাতলিব, আগৰ তুলনাত নিশ্চয় ভাল হ'ব। গতিকে ধনৰ ৰাস্তা, নতুন নতুন দিশ আপোনালোকৰ খোলাৰ সম্ভাৱনা প্ৰবল। গতিকে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মাহৰ ফল অনুসৰি আমি চাম যে তেখেতসকলৰ শৰীৰ, বিদ্যা আৰু ধন এইখিনিত নতুন এটা পৰিৱৰ্তন অহাৰ সম্ভাৱনা বেছি। সম্পৰ্ক কেনেকুৱা থাকিব? সম্পৰ্কবোৰ মোটামুটি তেখেতসকলৰ ঠিকেই থাকিব, কিন্তু মাজে মাজে পতি পত্নীৰ মাজত সমস্যা বা ল'ৰা ছোৱালীৰ লগত মা দেউতাকৰ সমস্যা, এই সমস্যাসমূহ হৈ থাকিব পাৰে। এই ধৰণে সাৱধান হ'ব লাগিব। মুখখনৰ কথা কওঁতে অলপ সাৱধান হ'ব। গতিকে এইবিলাকৰ পৰা প্ৰতিকাৰ স্বৰূপে কি কৰিব পাৰে? প্ৰতিকাৰ আপোনালোকৰ নিশ্চয় আছে। প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব, ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰিব। সূৰ্য দেৱতাৰ আশীৰ্বাদত আপোনালোকৰ দিনটো সুন্দৰ হ'ব। কথা কোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ কাৰণে সূৰ্য দেৱতাই আপোনালোকৰ মানে মস্তিষ্কত এক শান্ত ৰশ্মি প্ৰদান কৰাৰ কাৰণে সদায় ৰাতিপুৱা সূৰ্য দেৱতাক প্ৰণাম কৰাৰ সময়ত মনত সেইটোৱে ভাৱ ৰাখিব যে দিনটো আপোনালোকৰ সুন্দৰভাৱে অতিক্ৰম হওক, মনটো স্থিৰ হৈ থাকক। এনেধৰণে ভাবি সূৰ্য দেৱতাক জল অৰ্পণ কৰিব। আৰু শুভ সংখ্যা আপোনাৰ কাৰণে 6 আৰু শুভ ৰং হৈছে আপোনাৰ কাৰণে হালধীয়া কালাৰ। আগবাঢ়িছো আমি মকৰ ৰাশিলৈ যাম। শনি দেৱতাৰ প্ৰথম ৰাশি মকৰ ৰাশি। ভাল বুলিয়ে শুনিছো মকৰ ৰাশিৰ। মকৰ ৰাশিৰ কাৰণে এইবাৰ ভাল, শুভ। আৰু শুভ যদিও তেখেতসকলৰ কিন্তু জন্ম কুণ্ডলীসমূহৰ যিটো বিশ্লেষণ তাৰ প্ৰভাৱ পৰে। আৰু যিহেতু আমাৰ দশাসমূহ আছে, দশা অন্তৰ্দশা থাকে, এইবিলাক দশা মহাদশাসমূহৰ প্ৰভাৱৰ কাৰণে মানুহৰ জীৱনত বহু ধৰণৰ পৰিৱৰ্তন হৈ থাকে। সৰ্বসাধাৰণ কাৰণে কি হয়, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহৰ স্বাস্থ্য বহুখিনি কি হৈছে ভাল বুলি ক'ব লাগিব। স্বাস্থ্য উন্নতি হৈছে, কিন্তু এটা কথা তেখেতসকলে সাৱধান থাকিব লাগিব যে ভ্ৰমণটো আমি শেষত কওঁ যদিও এইটোত ভ্ৰমণত তেখেতসকলে অলপ সাৱধান থাকিব লাগিব। শনিয়ে তেখেতসকলৰ ভ্ৰমণত বাধা আনিব পাৰে। শনিৰ কাৰণে তেখেতসকলে কৰবাত পৰি আঘাত পাব, দুখ পাব পাৰে। গতিকে এই ধৰণৰ সমস্যা আহিব পাৰে। এই সমস্যাসমূহৰ কাৰণে সাৱধানতাই হৈছে শ্ৰেষ্ঠ উপায়। আৰু বিদ্যাৰ্থীসকলৰ কি হৈছে, যদি পৰীক্ষা দিবলৈ ওলাইছে, তেখেতসকলৰ এটা সৰু কিবা এটা সমস্যা আহি দেখা দিব পাৰে। এই ধৰণৰ সমস্যাসমূহ যাতে নহয় তাৰ কাৰণে সদায় সাৱধান থাকিব। বিদ্যাৰ্থীসকলে আশানুৰূপ ফল লাভ কৰিব নিশ্চয়, কিন্তু তাৰ কাৰণে কষ্ট অলপ বেছি কৰিব লাগিব, সাৱধান থাকিব লাগিব। অৰ্থ অৰ্জনৰ ক্ষেত্ৰতো তেখেতসকলৰ ঠিক তেনেকুৱাই বহুখিনি অৰ্জন কৰিব পাৰিব। আগৰ তুলনাত বহু ধন আহিব। ধন আহিলেও কিন্তু খৰচটো সীমিত কৰিবৰ কাৰণে যত্ন ৰাখিব লাগিব, মনৰ স্থিৰতা ৰাখিব লাগিব। আৰু যি ধৰণে তেখেতসকলে ধন অৰ্জন কৰি আছে সেই ধনক সদায় সন্মান কৰিব লাগিব, তেতিয়াহে তেখেতৰ হাতত ধন
ৰাখিব পাৰিব। সম্পৰ্কবোৰ হয়, সম্পৰ্কবোৰো মোটামুটি তেখেতসকলৰ কাৰণে শুভই। আগষ্ট মাহৰ ফল অনুসৰি নিশ্চয় তেখেতসকলৰ সম্পৰ্কসমূহ বহুখিনি আগৰ তুলনাত ভাল হৈছে। কিন্তু পতি-পত্নী বা প্ৰেমজনিত সম্পৰ্কসমূহত কি হৈছে, যিহেতু মনৰ অলপ খেলি-মেলি হয়, গতিকে 15 তাৰিখৰ পিছত যদি খেলি-মেলি আছেও সেইসমূহ নাইকিয়া হৈ যাব। গতিকে সদায় আপোনালোকৰ প্ৰতিকাৰ হিচাপে কি কৰিব, মঙলবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ সদায় এই 3টা বাৰত আহঁত গছৰ তলত বা বেল গছৰ তলত এগছি বন্তি প্ৰজ্বলন কৰক। নিশ্চয় আপোনালোকৰ শুভ ফল লাভ কৰিব। ৰং আৰু সংখ্যা শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 1, আৰু আপোনাৰ যিকোনো ধৰণৰ শুভ কাৰ্য কৰিবলৈ যোৱাৰ আগত ফুটফুটীয়া কালাৰৰ কাপোৰ পিন্ধিব। নিশ্চয় আপোনালোকৰ মনৰ আশানুৰূপ ফল লাভ কৰিব। আমি আগবাঢ়িছো কুম্ভ ৰাশিলৈ। শনি দেৱতাৰ দ্বিতীয়টো ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ ফল। সেই আগষ্ট মাহৰ ফল অনুসৰি তেখেতসকলে স্বাস্থ্য, তেখেতসকলৰ হয়তো এনেকুৱা হ'ব পাৰে যে 5 তাৰিখৰ পিছত যিহেতু গ্ৰহৰ কিছু পৰিৱৰ্তন হৈছে আৰু শনি দেৱতাৰ যিটো শনিৰ মানে প্ৰবল প্ৰতিক্ৰিয়া আছে, আৰু সেই অনুসৰিয়ে আপোনালোকৰ কি হৈছে, পেটৰ ৰোগৰ সম্ভাৱনাটো বেছি হ'ব পাৰে। আৰু কি হৈছে, খাদ্যখানাসমূহ আপোনালোকৰ পৰিৱৰ্তন হ'ব পাৰে। সেয়েহে পেট সম্পৰ্কে কিছু সমস্যা, অৰ্থাৎ শৰীৰত বহুখিনি শাৰীৰিক সমস্যা আপোনালোকে লাভ কৰিব পাৰে। সেইবাবে আপোনালোকে নিজে মনটো স্থিৰ কৰি নিজৰ খাদ্যসমূহ খোৱাত সাৱধানতা অৱলম্বন কৰিব। আৰু যদি আমি শিক্ষাৰ্থীসকলৰ কাৰণে চাওঁ, শিক্ষাৰ্থীসকলে কি কৰিছে, তেখেতসকলৰ মনটো কিছু অস্থিৰ হোৱাৰ সম্ভাৱনা থাকে। 15 তাৰিখৰ পিছত নিজৰ অধ্যয়ন সম্পৰ্কে আৰু সজাগ হ'ব লাগিব। তেতিয়াহে তেখেতসকলৰ যি উদ্দেশ্য আছে, উদ্দেশ্যত সফল হ'ব পাৰিব। হায়াৰ ষ্টাডি কৰা সকলৰ কাৰণেও কিন্তু নিজৰ ওচৰৰ পৰা, অৰ্থাৎ নিজৰ ওচৰত থকা সহপাঠীসকলৰ পৰা কিছু সমস্যা আহিব পাৰে। সেইকাৰণে মনৰ ধাৰণা আৰু মন স্থিৰ কৰিহে নিজৰ অধ্যয়ন অটল ৰাখিবলৈ চেষ্টা ৰাখিব। হয়, আৰ্থিকটো কেনেকুৱা যাব? অৰ্থ সম্পৰ্কে তেখেতসকলে অলপ সজাগ হৈ থাকিব লাগিব। ধনৰ গতি সম্পৰ্কে চাওঁ, তেখেতসকল ঠিকেই ধন অৰ্জন কৰিছে, ধন আহৰণো কৰিছে, ব্যৱসায় কৰিয়ে হওক বা চাকৰি কৰিয়ে হওক, কিন্তু সঠিকভাৱে ধনসমূহ তেখেতসকলে ধৰিব ৰাখিব পৰা নাই। বিভিন্ন উপায়েৰে হাতৰ পৰা ধন খৰচৰ পৰিমাণটো বহুখিনি বেছি হৈ আছে। সেইকাৰণে ধনৰ যিটো ৰাস্তা, তাত আপোনালোকে কি কৰিব, প্ৰতি শুক্ৰবাৰ আৰু বৃহস্পতিবাৰে সদায় সন্ধিয়া নিজৰ পদূলিতে নিজৰ গুৰু দেৱতাক চিন্তা কৰি এগছি বন্তি প্ৰজ্বলন কৰিব। তেতিয়া আপোনালোকৰ ঘৰৰ লক্ষী শিকি থাকিব, বা যি আপোনালোকৰ খৰচ বৃদ্ধি হৈ আছে সেই বৃদ্ধিৰ পৰিমাণত কিছু পৰিমাণে কমিব। সেইবাবে সজাগ হৈ থাকিব। আৰু যদি ভ্ৰমণ কৰিবলৈ মন আছে, আপোনালোকে নিশ্চয় পাৰিব, কিন্তু 27 তাৰিখৰ পিছত আপোনালোকৰ ভ্ৰমণ সুন্দৰ হয়। সম্পৰ্কবোৰ ঠিকে থাকিব। সম্পৰ্ক আপোনালোকৰ মোটামুটি ঠিকে থাকিব। পৰিয়ালৰ মাজত কিন্তু সময় আপোনালোকে নিশ্চয় অলপ দিব লাগিব। কুম্ভ ৰাশি জাতক জাতিকাসকলে কি হয়, পৰিয়ালৰ মাজত বহু সময় থাকিব নোৱাৰে। সেইকাৰণে কি হৈছে, খেলি-মেলি হ'ব পাৰে। সেইকাৰণে কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ পৰিয়ালৰ মাজত সম্পৰ্কবোৰ ঠিক ৰাখিবলৈ মনোযোগ দিয়ক। নিশ্চয় সম্পৰ্কবোৰ সুন্দৰ হৈ উঠিব। হয়, প্ৰতিকাৰ, শুভ সংখ্যা, শুভ ৰং কি হ'ব? শুভ সংখ্যা হিচাপে আপোনালোকৰ কাৰণে 7 ব্যৱহাৰ কৰিব, আৰু শুভ ৰং আপোনালোকে নীলা কালাৰ ব্যৱহাৰ কৰিব। আৰু যদি আপোনালোকৰ মানে নিজৰ ইষ্ট দেৱতাসমূহক প্ৰণাম প্ৰতিদিনে নকৰে, তেতিয়া কিন্তু নিজৰ সমস্যা বহুখিনি বৃদ্ধি হয়। সেইকাৰণে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিদিনে ৰাতিপুৱা নিজৰ মনত ভাল লগা সেই ইষ্ট দেৱতাজনক সদায় প্ৰণাম জনাব। এগছি পাৰিলে প্ৰতিদিনে ৰাতিপুৱা গা স্নান কৰি আপোনালোকে এগছি বন্তি নিজৰ ইষ্ট দেৱতাজনক জনাব। আৰু আমি আগবাঢ়ো আমাৰ শেষৰ ৰাশিটোলৈ, যিটো হৈছে মীন ৰাশি, আমাৰ গুৰু বৃহস্পতিৰ দ্বিতীয়টো ৰাশি আৰু আজিৰ শেষৰ ৰাশিটো। মীন ৰাশি বিশেষভাৱে কি হৈছে, এই মাহৰ ফল আগষ্ট মাহত খুবেই মোটামুটি ভাল। আৰু মীন ৰাশি জাতক জাতিকাসকলে স্বাস্থ্য আগৰ তুলনাত বহুখিনি ভালেই লাভ কৰিছে। আৰু তাৰ মাজতে দেখিছো যে কিছু শনিৰ প্ৰভাৱৰ কাৰণে কি হয়তো পৰি পেলাই আঘাত পোৱা বা হঠাতেই মানে দুৰ্ঘটনাত আক্ৰান্ত হোৱা, এই ধৰণৰ সমস্যা হৈ থাকিব পাৰে। সেইকাৰণে অলপ সাৱধান থাকিলে মীন ৰাশিৰ এই সমস্যাসমূহ নিশ্চয় আঁতৰিব। আৰু যদি বিদ্যাৰ্থীসকলৰ চাওঁ, তেতিয়াহ'লে কি হৈছে, তেখেতসকলে মীন ৰাশি জাতক জাতিকাই সুনাম অৰ্জন কৰিব। শিল্পী অৰ্থাৎ শিল্পকলাৰ লগত যিসকল ব্যক্তি জড়িত, তেখেতসকলৰ কিন্তু সুনাম অৰ্জন কৰাৰ বিশেষ সময় কিন্তু আগষ্ট মাহত আহি আছে। আৰু সাহিত্য চৰ্চা কৰি থকা সকলৰ ক্ষেত্ৰতো কিন্তু এই মাহ আগষ্ট মাহত বিশেষ ফল লাভ কৰিব। ভাল সময় আহি আছে বুলি ক'ব পাৰি। আৰু ধনৰ যি ৰাস্তা, ধন আমি চাম, ধনৰ হাউচটো কেনেকুৱা। ধনৰ ঘৰ তেখেতসকলৰ এইবাৰ সুন্দৰ। ধন খৰচ হৈছে ঠিকেই, কিন্তু তাতকৈ দুগুণেই তেখেতসকলৰ ধনৰ
আগমন হ'ব হয় আৰু পৰিয়ালৰ মাজত সম্পৰ্কবোৰ সঠিকভাৱে ৰাখিবৰ কাৰণে সময় দিব লাগিব যথেষ্ট পৰিমাণৰ আপোনালোকৰ পৰিয়ালসমূহ সুস্থিৰ আৰু পৰিয়ালৰ মাজত আপোনালোকে নিশ্চয় শান্তভাৱে বহুখিনি সমস্যা সমাধান কৰিব পাৰিছে বা এনেধৰণে কৰি যাব পাৰিব আৰু যদি আপোনালোকে আৰু ভাল কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকে প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব শনিবাৰে শনি মন্দিৰত চাকি এগছি জ্বলাব ৰং আৰু সংখ্যা কি ব্যৱহাৰ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে সেউজীয়া ৰং ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা যি ধৰণৰে কাৰ্য আপোনালোকে নকৰক কিয় এই সংখ্যা অৰ্থাৎ ৩ নম্বৰ সংখ্যাটো আপোনালোকে শুভ সংখ্যা হিচাপে সকলো শুভ কাৰ্যত ব্যৱহাৰ কৰিব পাৰিব আমি যদি মাহটোত মানে আগষ্ট মাহত কোনকেইটা ৰাশি অতি ভাল হ'ব বুলি কওঁ তেতিয়াহ'লে সেই ৰাশিকেইটা কি কি হ'ব প্ৰথমতেতো আহিল কৰ্কট ৰাশি হয় কৰ্কট ৰাশিৰ এই মাহত বহুখিনি শুভ তাৰপিছত যদি চাওঁ আমি কন্যা ৰাশিৰ এই মাহৰ ফল হিচাপে বহুখিনি শুভ আৰু তাৰপিছত বৃশ্চিক ৰাশি আৰু বৃশ্চিকৰ পিছতে আহিছে আমাৰ মীন ৰাশি এই মীন অৰ্থাৎ চাৰিটা ৰাশি এই মাহত আগষ্ট মাহত বিশেষভাৱে শুভ ফল লাভ কৰিব গতিকে এই 4টা ৰাশিৰ ব্যক্তি যদি আপুনি হয় মানে এই 4টাৰ ভিতৰত যদি যিকোনো এটা ৰাশিৰ 4টা ৰাশিটো নহ'ব বাৰু এটা ৰাশিৰ ব্যক্তি হয় কমেণ্ট কৰি জনাব আৰু আমি আশা ৰাখিছোঁ প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো খুব সুন্দৰকৈ যাতে পাৰ হয় তাৰে কামনা কৰিম আপোনাৰনো কি ৰাশি সেয়া কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তাৰ লগতে কমেণ্ট কৰি জনাব যে অনুষ্ঠানসমূহ চাই কেনেকুৱা লাগিছে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এনেধৰণৰ অনুষ্ঠানবোৰ চাবলৈ মানে জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব তাৰ লগতে যদি শুৱনি বিশ্লেষণ কৰিবলৈ বিচাৰিছে বা জ্যোতিষশাস্ত্ৰ সম্পৰ্কীয় বহুতো কথা জানিবলৈ বিচাৰিছে আপোনাৰ জীৱনটোৰ কথা জানিবলৈ বিচাৰিছে দশা মহাদশা কিনো আপোনাৰ জীৱনত চলি আছে সেই বিষয়ে জানিবলৈ বিচাৰিছে তেতিয়াহ'লে ভৃগুৰ সৈতে যোগাযোগ কৰিব পাৰে নম্বৰটো আপোনালোকৰ স্ক্ৰীনতে ৰিফ্লেক্ট হৈ আছে সেই নম্বৰতে যোগাযোগ কৰিব পাৰে আৰু ভৃগু অশেষ ধন্যবাদ অনুষ্ঠানটিলৈ অহাৰ বাবে আৰু বহুখিনি সময় দিয়াৰ বাবে আমাৰ প্ৰত্যেকটো ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব সেয়া আমাক জনোৱাৰ বাবে আমি আগলৈও এনেদৰে প্ৰত্যেকটো মাহৰ ৰাশিফলসমূহ লৈ আহিম আৰু বিভিন্ন অনুষ্ঠান লৈ আহিম আজিলৈ আমি সামৰো দুয়োগৰাকী একেলগে বিদায় লওঁ হয় আজিলৈ আমি দুয়োগৰাকী একেলগে বিদায় লৈছোঁ সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ